প্ৰতি বছৰে এটা আঘাতেই মই ৰাখিবৰ কিনো। এইবাৰ দাদা আহিব, কিন্তু ৰাখিহে জমা হৈ থাকিল। ৰাখি পিন্ধা মানুহজন কেতিয়াও নাহিল। তুমি তোমাৰ চিন্তা কৰা, তুমিতো বিভানৰ আহিবলগীয়া সন্তানটোক হত্যা কৰিব খুজিছিলা। তোমাৰ অপৰাধ বহুগুণে বেছি। বিভানে মোক ক্ষমা কৰিলেও তোমাক কেতিয়াও ক্ষমা নকৰে। তাত এজনী বাইদেউ আছে বিষ্ণু খুৰাৰ, নৱমীক চোৱা চিতা কৰাৰ বাবে। মূৰ্খ, মাকৰ সমান কোনো হ'ব নোৱাৰে। আৰু সেই তিৰোতাজনী বা কেনেকুৱা? এইখিনি সময়ত মাকজনী ভাল সংগত থাকিলে সন্তানটোৰ কাৰণেই ভাল। যেনেকৈ স্কিনৰ বেমাৰ হ'লে স্কিন স্পেচিয়েলিষ্ট, চকুৰ বেমাৰ হ'লে আই স্পেচিয়েলিষ্ট, তেনেকৈ শাহু বোৱাৰীৰ সমস্যাৰ বাবে শাহু বোৱাৰী স্পেচিয়েলিষ্ট সাধনা দেৱী। আজিৰ পৰা আমাৰ নাম ৰাংগলী। ৰাংগলী নহয় অ', ৰঙালী। ঐ ৰে কৈছি ৰাংগলী। আপোনাৰ বাবে সৰু উপহাৰ এটি আনিছোঁ। এইবোৰনো কেলে আনিব লাগিছে? আচলতে কি জানে, মোৰ এইবোৰৰ প্ৰতি অলপো লোভ নাই। আপুনি ইমান মৰমত দিছে যেতিয়া ৰাখিছো আৰু। ৰাখক, আপোনাৰ বৰ ভাল লাগিব। আচলতে মোৰ কথাটো কি জানেনে? মোৰ জ্ঞান আৰু অভিজ্ঞতা যদি আন মানুহৰ কামত আহে, মোৰ কাৰণে সেয়াই যথেষ্ট। জীৱনত 3গৰাকী শাহু 6গৰাকী বোৱাৰী পালোঁ। মোৰ এই শাহু বোৱাৰী খেলৰ অভিজ্ঞতাৰ ভঁৰালটো চহকী। আৰু এই ভঁৰালকে বিলাই ফুৰো আপোনালোকৰ দৰে প্ৰয়োজনীয় মানুহক। মোৰ সমস্যা দেখোন বাঢ়িছেহে। বোৱাৰীজনী গুচি গ'ল নহয়, ঘূৰাই আনিবলৈ কিবা এটা উপায় দিয়ক। অ' মই যে তোক কৈছিলোঁ, এখেতেই। সেই ঘৰ ভঙা বুদ্ধি দিয়া মানুহজনী। ঘৰ ভঙা নহয়, ঘৰ গঢ়া। এইজনী কথা বাদ দিয়ক, মুখত যি আহে তাকে কয়। আপুনি কিবা এটা সমাধান দিয়ক। সমাধান? মানুহৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা কি জানে? মানুহে নিজৰ ভৱিষ্যতক লৈ ভয় কৰে। আৰু আপুনি সেই ভয়ৰে সুযোগ ল'ব লাগিব। জ্যোতিষী এজনক আনক, বিভানৰ সন্মুখত বহুৱাওক। প্ৰথমেই তেওঁৰ অতীত আৰু বৰ্তমানৰ কথা কৈ তেওঁৰ মন জয় কৰাওক। আৰু তাৰ পিছত কওক যে বিভানৰ আহিবলগীয়া সন্তানটো জন্মৰ বাবে এইখন ঘৰেই উপযুক্ত। তেতিয়া বিভানে নিজেই ঘৈণীয়েকক লৈ আহিব। মই কৈছোনে ভৱিষ্যত? এই ভৱিষ্যতৰ ভয়ে মানুহক বহুতো নকৰিবলগীয়া কাম কৰে। মই সকলো পৰিকল্পনা কৰি থৈছোঁ। নৱমীকটো লৈ আহিলোৱেই, আৰু এতিয়া বিভানো সদায় আহিব আমাৰ ঘৰলৈ। এনেদৰে আহি আহি সি 2 এদিন ৰাতিও আমাৰ ঘৰত থাকিব। আৰু দেখিবি, পিছৰ ফালে গৈ গৈ সি আমাৰ ঘৰতে থকা হ'ব, নৱমীৰ ওচৰত। আৰু সন্তান জন্ম হোৱালৈকেতো সি মাকক পাহৰিয়ে যাব। পৰিকল্পনাটো বাৰু বুজি পালোঁ, কিন্তু কৰিবি কেনেকৈ? কথাটো তই যিমান সহজে কৈ দিলি সিমান সহজটো নহ'ব। আৰু বিভানৰ মাক, তেওঁ জানো একো নকৰিব দৰাক হাতত ৰাখিবলৈ? কৰিব। বাইদেৱে আপ্ৰাণ চেষ্টা কৰিব, কিন্তু নোৱাৰিব। কাৰণ এইবাৰ চাল মই আগতে চলাম। তাৰ মাকে কি কি কৰিব পাৰে আৰু তাৰ প্ৰত্যুত্তৰত মই কি কৰিব লাগে, সকলো পৰিকল্পনাই মই কৰি থৈছোঁ। তাৰমানে এইবাৰ ভালকৈ ৰণভূমিত নামিবি? ৰণভূমিত নামিম আৰু ৰণত জয়ীও হ'ম। ইতিমধ্যে মোৰ সৈন্য ৰণত নামিছে। তই একেবাৰে শুদ্ধ ডিচিশ্যন লৈছ। যিয়ে যি কওক লাগিলে, তই কাৰো কথা নুশুনিবি। আৰু যিমান যি হ'লেও ছোৱালী এজনীয়ে নিজৰ ঘৰখনত বেছি কমফৰ্ট ফিল কৰে। সেইটো হয়,
আমাৰ ঘৰত থাকিলে তাই অনবৰতে এজনী বোৱাৰীৰ নিচিনা হৈ থাকিব লাগে। দেউতাকৰ ঘৰত থাকিলে তাই নিজৰ মতে চলিব পাৰিব। সেইটোৱে কথা। আৰু কিবা কিবি নিয়ম নীতিও আছে নহয়, সেইখিনিও কৰিব লাগিব। তইতো মাজে মাজে গৈ থাকিবি নমামীক লগ কৰিবলৈ। সকলো ৰেডি। এতিয়া জ্যোতিষীজন আহিব আৰু বিভুৰ মন জয় কৰিবলৈ বৰ্তমান আৰু অতীতৰ কিছুমান কথা কওঁ। আৰু তাৰপাছত লাহেকৈ আৰম্ভ কৰিব ভৱিষ্যতৰ কথা। আৰু ক'ব নমামীৰ গৰ্ভত থকা সন্তানটোৰ ভৱিষ্যত এইখন ঘৰতহে আছে। সেইখন ঘৰত থাকিলে সন্তানটোৰ ওপৰত বেয়া প্ৰভাৱ পৰিব। আৰু সেই ভয়তে বিভানে গৈ নমামী ঘৰলৈ লৈ আহিব। মানিছোঁ দেই কিন্তু মাহী, এই সাধনা দেৱীজনীক ময়ো গৈ তেওঁৰ ওচৰত ট্ৰেইনিংটো লৈয়ে লওঁ নেকি? তই মোক এটা সহায় কৰিব লাগিব। কি মাহী? বিভুৰ অফিচ শেষ হোৱা সময়টো মই তোক ক'ম। তই সেইটো সময়তে তালৈ এটা ফোন কৰিবি। কিয়? কবি মোৰ গাটো বেয়া, তেতিয়া সি লগে লগে ঘৰলৈ আহিব। নহ'লে সি আজিও নমামীৰ ওচৰলৈ যাব। হ'ব মাহী, মই বিভানক কোনো পধ্যেই নমামীৰ ওচৰলৈ যাবলৈ নিদিওঁ। তুমি চিন্তা নকৰিবা। ঈশ্বৰে তোমাৰ মংগল কৰক। চাহ খাওক দেউতা। আপুনি অহাৰ বাবে বৰ ভাল লাগিছে। ইমান দিনৰ মূৰত আহিছে। মই আপোনাক ভাত নোখোৱাকৈ কিন্তু যাব নিদিওঁ। তাৰমানে আজি প্ৰথমবাৰৰ বাবে মোৰ বোৱাৰীৰ হাতেৰে ভাত এসাঁজ খোৱাৰ সৌভাগ্য হ'ব। মোক আৰু কি লাগে? এনেদৰে তোমালোকক লগ পাইছোঁ, একেলগে কথা পাতিছোঁ, একেলগে বহিছোঁ, খাইছোঁ, এনেকৈ মই সন্তুষ্ট। কিন্তু বিভানে মোক কি যে তোমোজাত পেলালে। কি কৰিলে বিভানে? মই হেনো কিছুদিন পিছত তোমালোকৰ লগত একেলগে থাকিব লাগে। তুমি বুজাবা, সেয়া সম্ভৱ নহয়। সি আৱেগেৰে কৈছে কথাবোৰ। কেৱল বিভানে নহয় দেউতা, ময়ো বিচাৰোঁ আপুনি আমাৰ লগত থাকক। বিভান, দেউতা, মানে মোৰ এফালে যাবলগীয়া আছিল। কামটো বৰ দৰকাৰী, নগ'লে নহয়। ইফালে নৱমীয়ে ফোন কৰিছে, তাইৰ বোলে গাটো বেয়া। কি হৈছে তাইৰ? বেছি চিন্তা কৰিবলগীয়া একো নাই। এনেকুৱা সময়ত এনেদৰে গা বেয়া হয়েই। যদি বেয়া নোপোৱা এপাক যাবা নেকি নৱমীৰ ওচৰলৈ? আপুনি নক'লেও মই এনেও গ'লোহেঁতেন। নমামীৰ গা বেয়া আৰু মই নোযোৱাকৈ থাকিব পাৰোঁনে? ঠিক আছে দিয়া, মই আহোঁ। হেল্ল', কি? মাৰ বেমাৰ? কি হৈছে মাৰ? বহুত মূৰৰ বিষ। মাহী একদম বিষত থাকিবই পৰা নাই। মাৰ মূৰৰ বিষটো আকৌ হৈছে নেকি? তুমি এটা কাম কৰা, মোৰ ৰুমলৈ যোৱা আৰু মোৰ টেবুলতে মাৰ মূৰৰ বিষৰ মেডিচিনটো আছে, মাক খাবলৈ দিয়া, ভাল পাই যাব। মাহীয়ে টেবলেট খাইছে, কিন্তু ভালেই পোৱা নাই যে। মায়ে চাই কিবা বেলেগ মেডিচিন খাইছে। মাৰ মূৰৰ বিষটো অলপ বেলেগ, যি টি মেডিচিন খালে ভাল নহয়। তুমি মোৰ কথা শুনাচোন, যোৱা মোৰ ৰুমলৈ। আৰু এটা কাম কৰিবা, মাক ক'বা মোৰ আহোঁতে অলপ পলম হ'ব, মানে মই নমামীৰ ওচৰলৈ যাম। নমস্কার নমস্কার দে। আহা আহা, তুমি আমার চিনতে পারছাও? আমি নমামীর পিসি। পিসি নহয়, পেহী। পেহী। সেইবাবে বোৱাৰী আনোতেই সাৱধান হ'ব লাগে। বহুত চাই চিতিয়ে আনিছিলোঁ। তাইৰ ৰং এতিয়াহে সলাইছে।
ঠিক আছে? হেল্ল', নমামি, বিভান গৈ আছে আমাৰ ঘৰলৈ। মানে মই তোৰ অলপ গাটো বেয়া লগা বুলি ক'লোঁ। কি? কিয়? নাই, এনেই ক'লোঁ। এইখিনি সময়ত তোৰ গা বেয়া লগাটো স্বাভাৱিক। তই আকৌ তাক সঁচা কথাটো কৈ নিদিবি। কিন্তু দেউতা, মই অলপ ব্যস্ত আছোঁ, ৰাখিছোঁ দে। কি কৰিলে দেউতাই এয়া? মোৰ দ্বাৰা আৰু মিছা কথা ক'বলৈ বাধ্য কৰালে। আৰু ৰংগিলী, তাইতো সাজু হোৱাই নাই এতিয়াও বিভানৰ সন্মুখীন হ'বলৈ। বিভান, নমস্কার নমস্কার দে। আহা আহা, তুমি আমার চিনতে পারছাও? আমি নমামির পিসি। পিসি নহয়, পেহী। হা, পেহী। পেহী, মইহে তোমাক মাতো। আচলতে তুমি জেঠাইহে। হা, জেঠাই। ইস রে, আবার ভুল করলাম নাকি? নমস্কার। আহা, বিভান, আমি আমি নমামির পিসি। ইস রে, পিসি। সকলো শেষ। দেউতাই মোক ক'ত ফচালে? ধৰাত পৰিব লাগিলে যিটোহে খং বিভানৰ। সেইটো মই জানিছিলোৱেই। আজি খবৰ ল'বলৈ গৈছে, কাইলৈৰ পৰা তাতে থকাটো হ'ব। মাহী, নমামিজনীয়ে আমাৰ বিভানক কেনেকৈ সলনি কৰি দিলে নহয়, ভাবিলেই বেয়া লাগে। আগতে অফিচ শেষ হোৱাৰ লগে লগে চিধাই ঘৰলৈ আহিছিল। আহিয়ে মোক নেদেখিলে একেবাৰে হাহাকাৰ। মই যদি ক'ৰবালৈ বাহিৰলৈ যাওঁ, সি অহাৰ আগে আগে মই আহি ঘৰ সোমাওহিয়ে। সেইবাবে বোৱাৰী আনোতেই সাৱধান হ'ব লাগে। বহুত চাই চিতিয়ে আনিছিলোঁ। তাইৰ ৰং এতিয়াহে সলাইছে। সেইবাবে ইমানো ছোৱালী বিচাৰি থাকিব নালাগে। কমবোৰ ছোৱালী জেক কৰিছিলেনে বাৰু তুমি? এতিয়া চাগে সেইবোৰ ছোৱালীৰে অভিশাপ লাগিছে। সেইবোৰ মই কোৱা কথা নহয়, মানুহে কয় আৰু। মানুহৰ কথা বাদ দে। মই আগতেও গুৰুত্ব দিয়া নাছিলোঁ আৰু এতিয়াও নিদিওঁ। তেনেহ'লে এতিয়া কি কৰিবা? আহি আছে তেখেত। আহি বিবুৰ মনত এনেকুৱা এটা ভয় সোমাই দিব, লগে লগে সি নমামিক এইখন ঘৰলৈ লৈ আহিব। কি কৰোঁ মই এতিয়া? কেনেকৈ বাধা দিওঁ বিভানক? ফোন কৰিয়ে কওঁ কিছু সময় পিছত আহিবলৈ। বিভান আহিল চাগে। এটা কাম কৰোঁ, পেহীজনী নাই বুলি কওঁ। কিন্তু নাথাকিলেও দেখোন ফোন কৰিব। তোমালোকৰ পেহীজনী কিবা বেলেগ বেলেগ লাগিছে যে? অশ্বত্থামাহত ইতি গজ স্বয়ং তেৰাই কৈ গৈছে, আমি মাত্ৰ অনুসৰণহে কৰি আছো। এটা কাম কৰোঁ, পেহীজনী নাই বুলি কওঁ। কিন্তু নাথাকিলেও দেখোন ফোন কৰিব। তুমি বিভান ন? মই নমামিৰ পেহী। মানে মই জেঠাই হয়, কিন্তু মোক পেহী বুলি মাতে। আসেন আসেন।
আপোনাক বহুত ধন্যবাদ জনাইছোঁ মানে এইখিনি সময়ত যে নমামী আপোনাক ওচৰত পাইছে মানুষে মানুষের জন্য যদি অকনো না ভাবে ভাবিব কোনে নোকোৱা নমামী আছে ন আছে আছে ভিতৰত আছে তোমাৰ গা বেয়া বোলে অলপ অলপ ভালকৈ ৰেষ্ট লৈছেনে নাই আছোঁ ভালদৰে আছোঁ তোমালোকৰ পেহীজনী কিবা বেলেগ বেলেগ লাগিছে যে মানে ভালকৈ অসমীয়াও নকৈছোঁ অসমৰ বাহিৰত আছিল নেকি অঁ মানে সৰুৰে পৰা পেহী বেংগলোৰত থাকিয়ে ডাঙৰ হোৱা সেইবাবে পেহীয়ে অসমীয়া ভালদৰে ক'ব নোৱাৰে তাকে মই ভাবিছোঁ কিবাতো গৰ্বৰ আছে আপোনাৰ ওপৰতে এতিয়া সকলো ভৰসা আৰু আপুনি কোৱাৰ দৰে সকলো বস্তু মই যোগাৰ আনিছোঁ কাম হ'বনে বাৰু চব হৈ যাব বাইদেউ আপোনাৰ পুৰাণ আৰু কি লুকুৱাম সাধনা দেৱীৰ মানুহ কোনোবাই যদি বাইদেউ আমাৰ সন্মুখত বহি দিয়ে আমি একেবাৰে মোহিনীৰে বান্ধি পেলাওঁ কথাৰ মোহিনী অ' বাইদেউ আমি যদি গাখীৰক ক'লা বুলি কওঁ ক'লা বুলিয়ে মানি ল'ব মগজু নচলাই বেলেগকে নকওঁ এটাই কওঁ টপাকো শনি বিক্ৰী কৰা মানুহ আমি মই জানো মোৰ বাবেই আপোনালোকে মিছা ক'ব লগা হৈছে কিন্তু নিজৰ ল'ৰাক বহুত ভাল পোৱাটোতো অপৰাধ নহয় একদম চিন্তা নকৰিব বাইদেউ মিছা কথা কোৱাটোতো একো অপৰাধ নহয় অশ্বত্থামাহত ইতি গজ স্বয়ং তেৰাই কৈ গৈছে আমি মাত্ৰ অনুসৰণহে কৰি আছো কৃষ্ণ কৃষ্ণ আপোনাৰ ল'ৰা কেতিয়া আহিব আহিবই আপোনাক অকণমান আগতে মাতিলোঁ অঁ। সাধনা বাইদেৱে কৈছিলে আপুনি হেনো লুচি ঘুগনি খাই ভাল পায় হয় 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 গৰম গৰম অঁ আপুনি অকণমান বহক মই কৰি আনিছোঁ বহক হয় আজীবন বিচাৰে পাল ফুলে সাবতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ পখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে বান হেঁপাহৰ